যি কণ্টেক্সুৱেল শিক্ষকৰ কথা কৈছে অসম চৰকাৰে ঠিকা ভিত্তিক সকলো ধৰণৰ নিযুক্তি আমি নাইকিয়া কৰিব বিচাৰিছো আৰু মহাবিদ্যালয়ত যদি কোনো মহাবিদ্যালয় বিশ্ববিদ্যালয় কাৰণ তেওঁলোকৰ নিজস্ব পুঁজি এটা থাকে ওন ৰেভিনিউ মহাবিদ্যালয়ৰো থাকে বিশ্ববিদ্যালয়ৰো থাকে আমি ফি ৱেইভাৰত পইচা দিওঁ তাৰ জৰিয়তে তেওঁলোকে অতিৰিক্ত অংশকালীনভাৱে কোনো টেম্পৰেৰী এৰেঞ্জমেণ্ট দৰকাৰ যদি হয় তেওঁলোকে গেষ্ট ফেকাল্টি বা পাৰ্ট টাইম ফেকাল্টি নিয়োগ কৰিব পাৰে ঠিকা ভিত্তিক শিক্ষক নিযুক্তি কৰিব তেওঁলোকে নালাগে এই পৰামৰ্শই আমাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা দিয়া হৈছে আন্তঃগাঁথনিৰ কাৰণে অতিৰিক্ত শ্ৰেণীকোঠা আছে নে নাই মই খুব সোনকালে জনাম সকলোকে যে আমি বৃহৎ পৰিমাণৰ পুঁজি বিনিয়োগ কৰি মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি আমি উন্নীত কৰিছো যিবিলাক মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গৈছে সেই তথ্য ইতিমধ্যে আমি লাভ কৰিছো আৰু মহাবিদ্যালয়সমূহৰ পৰা আবেদনো আমি লাভ কৰিছো অতিৰিক্ত আন্তঃগাঁথনি প্ৰদান কৰাৰ ব্যৱস্থাও আমাৰ চৰকাৰখনে কৰিব আমি সুন্দৰভাৱে এই নেশ্যনেল এডুকেশ্যন পলিচি 2020 আগুৱাই লৈ যাম তৃতীয়টো বছৰ আমি সফলতাৰে অতিক্ৰম কৰিছো চতুৰ্থ বছৰটো আমি সফলতাৰে অতিক্ৰম কৰিব পাৰিম বুলি আমাৰ দৃঢ় বিশ্বাস আছে ধন্যবাদ